নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ বাবে 10 পাছৰ চাকৰি আহি গ'ল। লগালগ আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ ডেটে ইয়াত আপোনাক ঘোষণা কৰি দিলে। মানে আপোনালোকে ইয়াত কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ আছে, ডাইৰেক্ট ইণ্টাৰভিউত যাওক আৰু চাকৰি লওক। এনেকুৱা ধৰণৰ আপোনালোকৰ চাকৰি আহি গ'ল। ক'ৰ পৰা চাকৰিখিনি আহিছে, লগতে কেনেদৰে মানে যাব লাগিব, ক'ত যাব লাগিব, মই সকলোখিনি কথা ইয়াত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে বজালী ডিচি অফিচৰ পৰা 4টা MPW আৰু চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি আহিছে। মানে 10 পাছৰ চাকৰি আহি গ'ল। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ ডেট ঘোষণা কৰি দিছে। ইণ্টাৰভিউ ডেটত আপোনালোকে যাব লাগে, চাকৰি ল'ব লাগে। কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, কোনো পইচা ক'তো এপ্লাই ফিজ দিব প্ৰয়োজন নাই, কোনো অনলাইন দোকানত যাব প্ৰয়োজন নাই, ক'তো যাব প্ৰয়োজন নাই। এড্ৰেছ আপোনালোকক মই দি দিম, আপোনালোকে এড্ৰেছত যাব, ডাইৰেক্ট চৰকাৰী চাকৰি লৈ লওক। ইয়াত দেখিছে বজালী ডিচি অফিচৰ পৰা ভেকেঞ্চি আহিছে। ইয়াত আপোনালোকে হৈছে 4টা মাল্টিপাৰ্পজ ৱৰ্কাৰ, মানে 10 পাছৰ কাৰণে ভেকেঞ্চি হয়। তাৰপৰা কুকৰ ভেকেঞ্চি আছে, 10 পাছৰ হয়। চিকিউৰিটি গাৰ্ডৰ 10 পাছৰ হয়। নাইট চকীদাৰ 10 পাছৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকে দেখিছে উপায়ুক্ত বজালী জিলাৰ পৰা আহিছে 4টা খালী পদ। ইয়াত আপোনালোকে দৰমহাসমূহ দেখিব পাৰিছে 14,000 টকা পৰ্যন্ত দৰমহা দিব, 14,000ৰ পৰা। মাল্টিপাৰ্পজ ৱৰ্কাৰ MPW কাৰণে কুকৰ ভেকেঞ্চি আছে। ইয়াত আপোনালোকে দেখিছে এনি ফিমেল, এই ভেকেঞ্চিটোৰ কাৰণে মাত্ৰ ফিমেল কেণ্ডিডেটে আবেদন কৰিব, যিটো মাল্টিপাৰ্পজ ৱৰ্কাৰৰ ভেকেঞ্চি আছে। কিন্তু মেল কেণ্ডিডেটৰ কাৰণেও ভেকেঞ্চি আছে, মই আপোনালোকক সেয়াও দেখাই দিম। কিন্তু এইটো মাল্টিপাৰ্পজৰ কাৰণে যিটো ভেকেঞ্চি আছে তাৰ কাৰণে ফিমেলেহে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ হাইস্কুল পাছ কৰিলে হ'ল, মানে 10 পাছ কৰিলে আপোনালোকৰ চাকৰি হৈ যাব। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ ডেটটো মই ঘোষণা কৰিম, ক'ত হ'ব এই কথা জানিম। তাত গ'লে আপোনালোকৰ চাকৰি হৈ যাব। 14,000 টকাকৈ পাৰ মান্থ দিয়া হ'ব। চিকিউৰিটি গাৰ্ডৰ নাইট গাৰ্ডৰ কাৰণে দুটা আছে। ইয়াৰ কাৰণে মাত্ৰ বিচাৰিছে 8 পাছ। যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। লগতে কিন্তু আপোনালোকে 2 বছৰীয়া এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু দৰমহা দিব 12,000 টকা পৰ্যন্ত। আৰু ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব, ৱাকিং ইণ্টাৰভিউ হ'ব 8/3/2024 তাৰিখে। মাৰ্চ মাহৰ 8 তাৰিখে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ পৰহিলে, অৰ্থাৎ 11টা বজাত আপোনালোকে পোৱাকৈ যাব লাগিব। ডিষ্ট্ৰিক্ট কমিশনাৰ বজালী অফিচত গ'লে আপোনালোকে আবেদন, মানে ডাইৰেক্ট গ'লে আপোনালোকৰ ইণ্টাৰভিউ আছে, সেই ইণ্টাৰভিউটো আপোনালোকে এটেণ্ড কৰিলে, ৱাকিং ইণ্টাৰভিউ এটেণ্ড কৰিলে আপোনালোকৰ চাকৰি হৈ যাব। লগতে ডকুমেণ্টছখিনি লৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ পাম।